নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মানি প্লাণ্টৰ ওপৰত দুটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিছোঁ। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ বহুতখিনি উপকাৰ হ'ব। আপোনালোকে হয়তো বহুতেই জানে যে মানি প্লাণ্ট এজোপা ঘৰত ৰখাৰ ওপৰত শুভ আৰু অশুভ প্ৰভাৱ পৰে। ইয়াৰ লগতে মানি প্লাণ্টেই হওক নাইবা তুলসী গছেই হওক বাস্তুশাস্ত্ৰৰ মতে এই গছবোৰ ঘৰত ৰখাটো শুভ বুলি গণ্য কৰা যায়। কিন্তু এই গছবোৰ ৰোপণ কৰাৰ সময়ত পৰিৱেশ বিজ্ঞানৰো কিছুমান নিয়ম আমি মানি চলাটো খুবেই বেছি প্ৰয়োজনীয়। গতিকে এই ভিডিঅ'টিৰ জৰিয়তে আপুনি মানি প্লাণ্ট এজোপা কোন দিশত ৰোপণ কৰিব নাইবা মানি প্লাণ্ট গছজোপা ৰোপণ কৰাৰ সময়ত কোনবোৰ কথালৈ লক্ষ্য ৰাখিলে কেৱল শুভ প্ৰভাৱটোহে আপোনাৰ ঘৰত পৰিব সেই সন্দৰ্ভত কিছু কথা উল্লেখ কৰিম। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদিহে এতিয়াও ভিডিঅ'টোত লাইক কৰা নাই তেনেহ'লে প্লিজ ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে আপোনাৰ বন্ধুবৰ্গ যিসকলৰ ঘৰত মানি প্লাণ্টৰ গছ আপুনি দেখিছে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেনেহ'লে অকণমান সময় পলম নকৰি বলক আজিৰ এই ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। বাস্তু পৰামৰ্শদাতাসকলৰ মতে ঘৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি ঘৰ সজাৰ পৰাই বাস্তুৰ নিয়ম নীতি কিছুমান আমি মানি চলাটো খুবেই বেছি ভাল। তুলসী আৰু মানি প্লাণ্টৰ দৰে কিছুমান এনে গছ আছে যিবোৰ ৰোপণ কৰাটো অত্যন্ত শুভ বুলি জনা যায়। বিশ্বাস অনুসৰি ঘৰত যদিহে আপুনি মানি প্লাণ্ট ৰোপণ কৰিছে তেনেহ'লে ঘৰখনলৈ সুখ আৰু সমৃদ্ধি পোৱা যায় বুলি বিশ্বাস কৰা হয়। কিন্তু এই মানি প্লাণ্টৰ গছজোপা নাইবা বিভিন্ন ধৰণৰ যিবোৰ গছ আপুনি শুভ বুলি ঘৰত ৰোপণ কৰে সেই গছবোৰ যদি ভালদৰে ৰখা নহয় তেনেহ'লে ঘৰখনত অশুভ প্ৰভাৱ যেনে ধৰক ঘৰত দৰিদ্ৰতা নামি আহিব পাৰে। এই সন্দৰ্ভত মানি প্লাণ্ট নিয়মৰো কিছুমান অৰ্থাৎ মানি প্লাণ্ট ৰোপণৰো কিছুমান বিশেষ নিয়ম আছে যিবোৰ এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম। বাস্তুশাস্ত্ৰৰ মতে মানি প্লাণ্টৰ গছজোপা কেতিয়াও ঘৰৰ উত্তৰ পূব দিশত ৰাখিব নালাগে। ঘৰৰ উত্তৰ পূব দিশত মানি প্লাণ্ট ৰাখিলে নেতিবাচক ফলাফল পোৱা যায় বুলি বিশ্বাস কৰা হয়। ইয়াৰ বাহিৰেও ঘৰৰ পশ্চিম আৰু পূব দিশত মানি প্লাণ্টৰ গছজোপা ৰোপণ কৰিব নালাগে। বিশ্বাস অনুসৰি এই দিশত মানি প্লাণ্টৰ গছ ৰোপণ কৰিলে মানুহৰ মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। বাস্তুবিদসকলে জনায় যে ঘৰৰ দক্ষিণ পূব দিশতহে অৰ্থাৎ জুইৰ কোণত ধনৰ গছ অৰ্থাৎ মানি প্লাণ্টৰ গছজোপা ৰোপণ কৰাটো সদায়ে শুভ বুলি কৈছে। এই দিশত যদিহে আপুনি ধনৰ গছ মানি প্লাণ্ট ৰোপণ কৰে তেনেহ'লে সুখ আৰু সমৃদ্ধি ঘৰখনলৈ বৃদ্ধি পায় বুলি জনা যায়। মানি প্লাণ্ট ৰোপণ কৰাৰ সময়ত বিশেষ যত্ন ল'ব লাগে। আপুনি এটা কথালৈ মানি প্লাণ্ট গছজোপা ৰোপণ কৰাৰ সময়ত সাৱধান হ'ব লাগে যাতে ই কেতিয়াও মাটি স্পৰ্শ নকৰে। মাটি স্পৰ্শ কৰাটো অশুভ বুলি গণ্য কৰা হয়। গতিকে আপুনি মানি প্লাণ্টৰ গছজোপা সদায় মানি প্লাণ্টৰ আগটোৱে যাতে মাটি স্পৰ্শ নকৰে সেই কথালৈ লক্ষ্য ৰাখিব। গতিকে যেতিয়াই ই বাঢ়িবলৈ আৰম্ভ কৰে তেতিয়াও ইয়াৰ অধিক যত্ন লোৱাটো খুবেই বেছি প্ৰয়োজন। গছ কেতিয়াও শুকাই যাবলৈ দিব নালাগে। মানি প্লাণ্টেই হওক নাইবা আপুনি ৰোপণ কৰা যিকোনো গছেই হওক যদিহে সেই গছজোপা শুকাই যায় তেনেহ'লে সেয়া অত্যন্ত অশুভ লক্ষণ বুলি গণ্য কৰা হয়। বাস্তুশাস্ত্ৰ অনুসৰি কোনো বস্তুৰ ইতিবাচক প্ৰভাৱ তেতিয়াহে দেখা যায় যেতিয়াই ইয়াক সঠিক পথত আৰু নিয়মিত প্ৰয়োগ কৰা হয়। মানি প্লাণ্টৰ নিয়ম মানি প্লাণ্টৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য। মানি প্লাণ্ট যদিহে আপুনি সঠিকভাৱে আৰু সঠিক স্থানত ৰোপণ কৰিব পাৰে তেনেহ'লে ই সঁচাকৈ মানি প্লাণ্ট অৰ্থাৎ পইচাৰ গছলৈ ৰূপান্তৰ হ'ব। এই গছৰ প্ৰভাৱত ঘৰত টকা পইচা আহে আৰু জীৱনত কেতিয়াও আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া নহয় বুলি জনা যায়। সঠিক দিশত আপুনি মানি প্লাণ্টৰ গছটো ৰাখিবলৈ চেষ্টা কৰিব। বাস্তুৰ বিশেষজ্ঞসকলৰ মতে মানি প্লাণ্ট সঠিক পথত ৰাখিলে পৰিয়ালৰ সদস্যসকলৰ উন্নতিৰ পথ খোল খায় লগতে চাকৰি আৰু ব্যৱসায়তো লাভ হয়। গতিকে আৰ্থিক সীমাবদ্ধতাৰ পৰাও মুক্তি পোৱা যায়। গতিকে আপুনি মানি প্লাণ্টৰ গছ এজোপা নিশ্চয়কৈ ঘৰত ৰোপণ কৰিব পাৰে। বিশ্বাস কৰা হয় যে মানি প্লাণ্ট হৈছে কুবেৰৰ গছ। ধাৰণা কৰা হয় যে মানি প্লাণ্ট কুবেৰ দেৱ আৰু বুধৰ সৈতে সম্পৰ্কিত। সেয়েহে ঘৰত যদিহে আপুনি ইয়াক লগাই ৰাখে তেনেহ'লে সুখ আৰু সমৃদ্ধি বৃদ্ধি পায় বুলি জনা যায়।
মানি প্লাণ্টৰ বহু নিয়ম বাস্তুশাস্ত্ৰত কোৱা হৈছে। এইবোৰ মানি চলিলে মানি প্লাণ্ট নিশ্চয়কৈ এজোপা পইচাৰ গছ হৈ পৰিব। বাস্তুশাস্ত্ৰৰ বিশেষজ্ঞসকলৰ মতে মানি প্লাণ্ট আৰু গাখীৰৰ প্ৰতিকাৰে যিকোনো মানুহক নিশাটোৰ ভিতৰতে ধনী কৰিও তুলিব পাৰে। শুক্ৰবাৰে যদিহে আপুনি এই প্ৰতিকাৰ কৰে তেনেহ'লে সেয়া খুবেই বিশেষ হৈ পৰে। যদিহে আপুনি আপোনাৰ আয় বৃদ্ধি কৰিব বিচাৰিছে তেনেহ'লে আপোনাৰ ঘৰত মানি প্লাণ্ট ৰোবলৈ আৰম্ভ কৰক আৰু দেখিব যে যেতিয়াই আপোনাৰ ঘৰত মানি প্লাণ্ট বৃদ্ধি হ'ব আপোনাৰ ব্যক্তি এজনৰ তথা সেইখন ঘৰত বাস কৰা ব্যক্তি এজনৰ আয়ু অট'মেটিক বৃদ্ধি পাব। মানি প্লাণ্টত পানী দিয়াৰ সময়ত তাত কেইটোপালমান কেঁচা গাখীৰ মিহলাবলৈ নাপাহৰিব। মনত ৰাখিব কেঁচা গাখীৰ অলপ পৰিমাণে ব্যৱহাৰ কৰিব লাগে। এই প্ৰতিকাৰটো কিছুদিন কৰাৰ পাছতে আপুনি নিশ্চয়কৈ পাৰ্থক্য দেখিবলৈ আৰম্ভ কৰিব। বিশ্বাস কৰা হয় যে মানি প্লাণ্ট যিমানেই বৃদ্ধি পায় পৰিয়ালৰ সদস্যসকলৰ আয়ো সিমান পৰিমাণে বৃদ্ধি পায়। মানি প্লাণ্ট সকলো সময়তে দক্ষিণ-পূব দিশত অৰ্থাৎ আগ্নেয় কোণত ৰাখিবলৈ চেষ্টা কৰক। এই দিশত ৰখাটো শুভ বুলি কোৱা হয়। এই দিশত মানি প্লাণ্ট ৰাখিলে মানুহৰ বেয়া দিনৰ অন্ত পৰে। সম্পদ বৃদ্ধিৰ বাবে মানি প্লাণ্ট ৰোপণ কৰা হয়। সেয়েহে এই গছজোপা কেতিয়াও ঘৰৰ বাহিৰত লগাবলৈ চেষ্টা নকৰিব, কাৰণ বেয়া নজৰ সেই গছজোপাত পৰিব পাৰে। মানি প্লাণ্ট যেতিয়া ডাঙৰ হয় তেতিয়া লক্ষ্য ৰাখিব যে ইয়াৰ ডাল যেন মাটিৰ ফালে নাযায়। ইয়াৰ শাখা-প্ৰশাখাবোৰ যদি ওপৰলৈ যায় তেতিয়া মানুহৰ উন্নতি হয় বুলি জনা যায়। বহু লোকে এটা কথা জানিবলৈ বিচাৰে যে মানি প্লাণ্ট যদিহে আপোনাৰ ঘৰত নিজে নিজেই গজি উঠে নাইবা বহুতৰ ঘৰত মানি প্লাণ্ট নিজৰ ঘৰৰ সন্মুখভাগত নিজে নিজে গজি উঠা দেখা পোৱা যায়। সেই কথাৰ যদিহে জানিব খোজে তেনেহ'লে ক'ব বিচাৰোঁ যে যদিহে মানি প্লাণ্ট এজোপা আপোনাৰ ঘৰৰ সন্মুখত নিজে নিজেই গজি উঠিছে তেনেহ'লে সেয়া অত্যন্ত শুভ লক্ষণ। ইয়াৰ দ্বাৰাই আপোনাৰ ঘৰলৈ ধন সম্পত্তি বৃদ্ধি পোৱাৰ লগতে আপোনাৰ ঘৰত ঈশ্বৰৰ কিবা এটা ভাল দৃষ্টি আছে বুলি আপুনি ধৰি ল'ব পাৰে। আজিকালি বহু লোকে বাস্তুশাস্ত্ৰ অনুসৰিয়ে হওক বা দেখাক দেখিয়ে হওক নিজৰ ঘৰত মানি প্লাণ্টৰ গছ এজোপা নিশ্চয়কৈ ৰোপণ কৰি লয়। কিন্তু মানি প্লাণ্টৰ গছজোপা কোন দিশত ৰাখিব লাগিব নাইবা ইয়াৰ সঠিক যতনৰ বিষয়ে নজনাৰ কাৰণে মানি প্লাণ্টৰ গছজোপাৰ পৰা ভাল ফল নাপায়। বাস্তুশাস্ত্ৰৰ মতে ঘৰত মানি প্লাণ্ট ৰখাটো শুভ বুলি গণ্য কৰা হয় আৰু এই কথাটো মই ইতিমধ্যে উল্লেখ কৰিছোঁ। বাস্তুশাস্ত্ৰ অনুসৰি যদিহে আপুনি মানি প্লাণ্ট ঘৰত ৰাখিছে তেনেহ'লে কিছুমান নিয়ম নিশ্চয়কৈ মানি চলিব লাগিব আৰু সেই নিয়মবোৰ মানি চলিলেই ধন সম্পত্তি বৃদ্ধি হোৱাৰ লগতে ইতিবাচক শক্তিৰো সৃষ্টি হ'ব। মানি প্লাণ্ট ৰখাৰ সঠিক দিশটো হৈছে দক্ষিণ-পূব দিশ। লগতে মানি প্লাণ্ট ঘৰৰ বেডৰুম নাইবা লিভিং ৰুমত আপুনি ৰাখিব পাৰে। ইয়াৰ উপৰিও ঘৰৰ ভিতৰত কোনো বেছি পোহৰ পোৱা ঠাইত আপুনি মানি প্লাণ্টজোপা ৰাখিব পাৰে। মানি প্লাণ্টত মাটি সদায় তিয়াই ৰাখিবলৈ চেষ্টা কৰিব, কিন্তু বৰ বেছি পানীও নিদিব। বাস্তুশাস্ত্ৰৰ মতে মানি প্লাণ্ট ৰোৱাৰ সময়ত কিছুমান নিয়ম পালন কৰা উচিত। আৰু যদিহে আপুনি বাৰ অৰ্থাৎ কোনো এটা ভাল দিন বিচাৰিছে তেনেহ'লে মানি প্লাণ্ট ৰুবৰ বাবে একেবাৰে ভাল দিন হৈছে শনিবাৰ নাইবা সোমবাৰ। বাস্তুশাস্ত্ৰ অনুসৰি মানি প্লাণ্ট ঘৰত ৰাখিলে ধন সম্পত্তি বৃদ্ধি হয়, লগতে ঘৰত ইতিবাচক শক্তিৰ সৃষ্টি হয়, যাৰ ফলস্বৰূপে ঘৰৰ পৰিৱেশটো শান্ত হৈ থাকে। মানি প্লাণ্ট ঘৰত ৰাখিলে স্বাস্থ্যৰ উন্নতি হয় বুলিও জনা যায়। লগতে ঘৰত যদিহে মানি প্লাণ্ট ৰখাৰ বাবে বাস্তুশাস্ত্ৰৰ নিয়ম মানি চলে তেনেহ'লে নিশ্চয়কৈ আপুনি ভাল ফল পাব। লগতে মানি প্লাণ্ট ঘৰত ৰোৱাৰ সময়ত ইয়াৰ পানীৰ ব্যৱস্থা আপুনি ভালদৰে কৰিব লাগে, অৰ্থাৎ মানি প্লাণ্টজোপা আপুনি কেতিয়াও শুকাই যাবলৈ নিদিব আৰু মানি প্লাণ্টৰ ডালপাত তললৈ যাবলৈ নিদিব। আৰু এইকেইটা কথা যদিহে আপুনি লক্ষ্য ৰাখে নিশ্চয়কৈ আপুনি মানি প্লাণ্টৰ পৰা ভাল ফল পাবই। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপুনি যথেষ্টখিনি উপকৃত হৈছে। গতিকে এই ভিডিঅ'টো আপুনি আপোনাৰ বন্ধুবৰ্গৰ লগত নিশ্চয়কৈ শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।